নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক নলেজ পইণ্ট আছাম ইউটিউব চেনেলটোলৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ্থে এখন আঁচনি মুকলি কৰিছিল আৰু সেইখনৰ নাম দিছিল আপোনাৰ নিযুত মইনা আঁচনি। এই আঁচনিখন কাৰ্যকৰী হোৱা নাছিল, কিন্তু এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইখন আঁচনি কাৰ্যকৰী কৰিব খুজিছে। তেওঁ প্ৰেছ মিট যোগে সকলোখিনি কথা ঘোষণা কৰিছে। সেই অনুসৰি আপোনালোকৰ অসমৰ যিখিনি ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁলোকৰ বাবে বিশেষ সুবিধা দিছে। চ' সেই অনুসৰি আপোনালোকৰ যিসকলে একাদশ শ্ৰেণীত মানে ছাত্ৰ ইয়াত কথা উল্লেখ কৰা নাই, ছাত্ৰীয়ে পাব মাহেকত আপোনাৰ 1000 টকা। যিসকল ছাত্ৰীয়ে বৰ্তমান আপোনাৰ মেট্ৰিক পাছ কৰি একাদশ শ্ৰেণীত নামভৰ্তি কৰিছে, তেওঁলোকে মাহেকত পাব 1000 টকাকৈ। তাৰপাছতে আপোনালোকৰ স্নাতকৰ ছাত্ৰীয়ে পাব 1250 টকাকৈ। স্নাতক অৰ্থাৎ BA, BSc, BCom যিসকলে পঢ়ি আছে, তেওঁলোকে সেইসকল ছাত্ৰীয়ে পাব মাহেকত 1250 টকা। তাৰপাছতে আপোনালোকৰ আহিছে স্নাতকোত্তৰ অৰ্থাৎ MA, MSc, MCom যিসকলে পঢ়ি আছে, তেওঁলোকে মাহেকত পাব 2500 টকাকৈ। আৰু প্ৰতি মাহৰ 11 তাৰিখে একাউণ্টত সোমাব এই ধন। প্ৰতি মাহৰ 11 তাৰিখলৈ আপোনালোকে অপেক্ষা কৰি থাকিব। 11 তাৰিখে একাউণ্টত আপোনালোকৰ ধনটো জমা হৈ যাব আৰু ছাত্ৰীহে পাব এই ধনটো, আচলতে ছাত্ৰৰ বাবে নহয়। আৰু প্ৰথম কিস্তি সোমাব আপোনালোকৰ 11 অক্টোবৰ তাৰিখে। মুখ্যমন্ত্ৰীয়ে প্ৰেছ মিটত উল্লেখ কৰিছিল যে 11 অক্টোবৰ দিনটোতে আচলতে আপোনালোকৰ এইখিনি টকা জমা হ'ব। যিসকলে একাদশ শ্ৰেণীত নামভৰ্তি কৰিছে বা স্নাতকোত্তৰত আছে যিসকল ছাত্ৰী, তেওঁলোকৰ একাউণ্টত টকাটো জমা হ'ব 11 অক্টোবৰ তাৰিখে। চ' আপোনালোকে অপেক্ষা কৰি থাকক। 11 অক্টোবৰ দিনটোলৈ আপোনালোকৰ প্ৰথম কিস্তিৰ টকাটো জমা হ'ব। আৰু তাৰপাছতে যিসকলৰ আপোনাৰ এপ্লাই কৰিছিল 1 লাখ টকাৰ বাবে, সেইসকলৰ বাবেও ভাল খবৰ আছে। সকলোখিনি আপডেট আপোনালোকক দি যাম। তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। নতুন যেতিয়া আপডেট আহিব আপোনালোকক সকলোখিনি কথা জনাই যাম। ধন্যবাদ। জয় আই অসম।